আৰু ব'লক আজি দিনটো মাজুলী যাওঁ। এয়া আকৌ দুপৰীয়া যা স্কুলৰ পৰা অহাৰ পাছত সুধিলে যাব নেকি স্মাৰ্ট বজাৰ, আৰু দুইজনী এয়া ওলাই গ'লোঁ। ময়ো আজৰি হৈয়ে আছিলোঁ, যিহেতু তাই যোৱাকালি এবাৰ কৈ থৈছিলে আহিব পাৰিলে যাম বুলি, আৰু তাইক কিবা কিবি কেইটামান গিফ্ট লাগে, লগতে মোকো লাগে, গতিকে এয়া গ'লোঁ। আৰু এই কুৰ্তাবিলাক যে দেখিছে বহুত সস্তা, কেইটামান যে একদম কটন কুৰ্তা আছিলে পাই। আজি নলওঁ বুলি যোৱাৰ কাৰণে মনটো সামৰিলোঁ আৰু ইফালে আকৌ নেক্সটটো ফ্ল'ৰলৈ গৈ আছোঁ। যাওঁতে সেইখিনিতে যে ফুলৰ সেইখিনি দেখি ৰুলাক ধন্যবাদ এটাও জনালোঁ, কাৰণ কিয় জানেনে, সেই জেট প্লেনটো যে সেইটো তাই মোক দিছিলে, দামটো চালোঁ 200 টকা। মই বোলো থেংক ইউ দেই, আৰু গোজা মাৰি থ'লেই হৈ যায় জানেনে সেই প্লেনটো। তাৰপাছতে আকৌ দুইজনীয়ে ইফাল সিফাল কৰি তাই কিবা ড্ৰাই ফ্ৰুটছো আছিলে, সেইবিলাকো বোলো লৈ লওঁ। আৰু এই বস্তু কিন্তু বেলেগ অফাৰত দি আছে, মানে বজাৰ কৰিয়ে ভাল লাগে জানেনে। মোৰ বিশেষ একো নাই, মই ড্ৰাই ফ্ৰুটছত চিয়া চিড বিচাৰিছিলোঁ, নেপালোঁ, গতিকে কাজুৰ সৰু পেকেট এটাকে লৈ ল'লোঁ। তাই কিবা কিবি ল'লে, নাৰিকলবিলাকো একদম সস্তা, বোলে হেৰিয়াত লাগিবই, লক্ষী পূজাত এটা লৈ আহিলোঁ। আৰু এইবিলাক বাচন অনাৰ পাছত মই ধুবলৈ ল'লোঁ, তাৰপাছতহে মনত পৰিলে সেয়া নাৰিকল, এইটো আনিলোঁ, এয়া বেকিং পাউডাৰ, এইটো কাজু, এইবিলাক যে ইমান সস্তা নহয়, কোনো প্ৰয়োজন নাছিলে, তথাপিতো আনিছোঁ, একদম আধা আধা দামত দি আছে। আৰু এনেকুৱা কেইখনমানো লৈ আহিছোঁ, মোৰ 3খনমান আছিলেই আগৰ, আৰু কেইখনমান লৈ আহিলোঁ। এইবিলাক মই ধুব উলিয়াইছোঁ, ষ্টিকাৰ এৰুৱাই পেলাই। হেল্ল' এভৰিৱান, এতিয়া ভাবিছোঁ মই কিবা এটা ডেজাৰ্ট বনাওঁ, মানে লেমন পাই এটাকে বনাওঁ বুলি ভাবিছোঁ, কিন্তু হাতত মোৰ গোটেইখিনি বস্তু নাই, কিবা কিবি মেনেজ কৰি পেলাই বনাম আৰু ব'লক। প্ৰথমতে মই ডাইজেষ্টিভ বিস্কুট এপেকেট লৈছোঁ, বেছিকৈ বনালে বেছিকৈ ল'ব, মই এপেকেটে লৈছোঁ, আৰু লগতে দুটামান মেগীও ব্যৱহাৰ কৰিম, যিহেতু লাগিছে কি এপেকেটে কম হ'ব পাৰে, কেইটামান মেগী বিস্কুটো ইয়াৰ লগতে মই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ, আৰু এতিয়া বাজিব হৈছে ৰাতিৰ 7টা। আজি ব্লগটো দিওঁতে দেৰি হৈছে দেই, ভাবিছোঁ তথাপিতো আপোনালোকে মৰম দিব। যিহেতু কম, মই সৰু এটা পাত্ৰই লৈছোঁ, ডাঙৰ পাত্ৰ ব্যৱহাৰ কৰা নাই এতিয়া। আৰু মই এতিয়া ইয়াতে বিস্কুটৰ গুড়াখিনি উলিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বাটাৰো ব্যৱহাৰ কৰিব পাৰে। মই এনেই এখন চামুচেৰে অকণমান এয়া কৰি লৈছোঁ, প্লেইন কৰি লৈছোঁ। আৰু মোৰ মিল্ক মেড নাই যিহেতু, গতিকে মই এয়া লৈছোঁ এখন পেনত পানী, আৰু তাতে লৈছোঁ পাউডাৰ গাখীৰ একাপ, আৰু এইখিনিৰে মই এটা মিল্ক মেড টাইপৰ বনাই ল'ম। আপোনালোকে কিনাটো ল'ব পাৰে, মোৰ হাতত যিহেতু নাই। আৰু মোৰ কি হয় জানেনে, যেতিয়া ভাবোঁ এইটোকে এনেকৈ বনাই থওঁ বুলি, তেতিয়া মোৰ হাতত বস্তু থাকক বা নাথাকক, মই বনাবলৈ চেষ্টা কৰোঁ। আৰু এয়া মই ধুনীয়াকৈ গাখীৰখিনি ঘুটি লৈছোঁ। মই এতিয়াও গেছৰ ফ্লেমটো অন কৰা নাই। আৰু আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? ব্লিংকিট কৰিব পাৰিলোঁহেঁতেন, কিন্তু ব্লিংকিটত সৰু এটা দুটা বস্তু আনিবলৈ দিগদাৰ, যিহেতু ডেলিভাৰী চাৰ্জটো বেছিয়ে লয়, গতিকে মই বোলো এনেকৈ বনায়ে লওঁ। আজি চাওঁচোন লেমন পাইটো এনেকৈ বনাই কেনেকুৱা হয়। আৰু হাতত কেতিয়াবা বস্তু নাথাকিলেও একচুৱেলি বনাব পাৰি, অকণমান ইফাল সিফাল কৰি। আৰু এয়া চাওক, মই ধুনীয়াকৈ ইয়াতে বাটাৰ দি দিছোঁ, কিয় জানেনে, পাউডাৰ গাখীৰত যিহেতু ফেটছ নাথাকে, গতিকে বাটাৰ অকণ দিলে খাবলৈও ভাল লাগে, আৰু এয়া লাগিও নধৰে। আৰু এইফালে মই দিছোঁ চেনি কেইচামুচমান, মিল্ক মেড দিলে ইয়াত চেনি দিব নালাগে। এচামুচ মই কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে নকৰিব যদি আপোনালোকে নকৰে। আৰু এয়া অকণমান খায়ো দেখাইছোঁ, একদম টেষ্টি হয়, মিল্ক মেড টাইপেই লাগে। কৰ্ণফ্ল'ৰটো মই কিয় ব্যৱহাৰ কৰিলোঁ জানেনে, যিহেতু সোনকালে হৈ যায় অকণমান, ঠিক সেইকাৰণে। আৰু অকণমান নেমু ব্যৱহাৰ কৰি মই সেয়া নেমু অকণ দেখায়ো দিছোঁ। আৰু ইচ্ছা কৰিলে এইখিনি সময়তো নেমুখিনি ব্যৱহাৰ কৰিব পাৰি, ইয়াতে দি ল'ব পাৰে। মই পিছে এনেকৈ ব্যৱহাৰ কৰা নাইকিয়া, মই প্ৰথমতে অলপ সেই মিল্ক মেডখিনি দিয়াৰ পাছত, মানে মই বনোৱা মিল্ক মেডখিনি দিয়াৰ পাছত দিছোঁ ইয়াতে মই অলপ আমুল বাটাৰ, নিদিলেও কথা নাই। তাৰপাছতহে মই নেমু ব্যৱহাৰ কৰিছোঁ, নেমু মই এটাই ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু নেমুখিনি ওপৰত দিলেও কথা নাই, কিয় বিস্কুটখিনি এবজৰ্ব কৰিয়ে ল'ব। আৰু অকণমান ভাল দেখিবৰ কাৰণে মই ওপৰত অকণমান বিস্কুটৰ গুড়িয়ে ছটিয়াই দিছোঁ। ইচ্ছা কৰিলে ইয়াত ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ লেমন পাই হৈ গৈছে, মানে এটা ডেজাৰ্ট। ঠিক মানে সঠিক প্ৰচেছত মই বনোৱা নাই বাৰু লেমন পাই, তথাপিতো ঠিক তেনেকুৱা টাইপেই বনাইছোঁ। ফাৰাখানৰ লেমন পাই হোৱা নাই বাৰু ইয়াত, মই নিজামতেই বনালোঁ অকণমান এনেকৈয়ে, আৰু ফ্ৰিজত ভৰাই থৈ দিলোঁ, ভাবিছোঁ মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ, খাই দেখাব পৰা নাই।